মই আছোঁ বৰ্তমান আমাৰ চিপাঝাৰৰ ঘৰখনত আৰু চিপাঝাৰৰ ঘৰখনত আমাৰ কিন্তু উৰুকা অহা কাইলৈহে হ'ব কিন্তু আজি আমাৰ চুঙা পিঠা এওঁ লৈ আহি আছে দেখিছেনে চুঙা পিঠা আমাৰ হৈ গ'ল বাৰু যি নহওক প্ৰথমতে আপোনালোকে হৰিধ্বনি শুনিব এয়া চিপাঝাৰৰ ভাষাত সধ্যন কয় আৰু তেওঁলোকে ঘৰে ঘৰে গৈ ঘৰখনৰ মংগল কামনা কৰি আশীৰ্বাদ কৰে আৰু আমি তেওঁলোকক মাননি দিওঁ আৰু এয়া 3 দিন আগৰ পৰা উৰুকাৰ 3 দিন আগৰ পৰা হৈ থকা সেই মই আপোনালোকক অকণমান ভিডিঅ' বনাই দেখুৱাইছোঁ আৰু এয়া এইটোতো মোৰ ভতিজা চুকু মোৰ লগতে থাকে আৰু মই খুন্দি আছোঁ পিঠাগুড়ি আৰু পিঠাগুড়ি খুন্দাত মোক সহায় কৰিছে আমাৰ সহায়কাৰী গৰাকীয়ে আৰু মই বাকিখিনি কৰিছোঁ পিঠা বনোৱাৰ পৰা পিঠাগুড়ি এয়া চালি লোৱাৰ পৰা গোটেইখিনি কৰিছোঁ কিন্তু কৰিছোঁ এদিন আগতীয়াকৈ কৰাৰ কাৰণটো হ'ল আমি পিঠা বনাই আমাৰ আলহী ঘৰলৈকে পঠিয়াব লাগিব সেইকাৰণে আগতীয়াকৈ কৰা হৈছে আৰু চুঙা পিঠাও এদিন আগত আমাৰ পুৰা হোৱাৰ কাৰণটো হ'ল আমাৰ বহুত বেছি চুঙা পুৰিবলগীয়া হয় আলহীকো দিব লাগে যে সেইকাৰণে আৰু সেয়ে আজি আধাখিনি আমাৰ পুৰা হৈ গ'ল আৰু আধাখিনি অহাকালি পুৰিব লাগিব আৰু সেয়ে অকণমান মই আজি আপোনালোকক কেনেকৈ চুঙাত আমাৰ দৰঙৰ যিটো চুঙা পিঠাত চাউল আৰু পানীৰ পৰিমাণ কিমান দিব লাগে ইয়াৰ পিছৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যিহেতু মই এইবাৰ সকলোখিনি মাৰ লগত লগ লাগি কৰিছোঁ এওঁ এতিয়া কটা বাঁহৰ চুঙাবিলাক ফুটাই আছে ফুটোৱাৰ যিবিলাক সঁজুলি সেই সঁজুলিও আমাৰ ঘৰত আছে দেউতাই এই সঁজুলিবিলাক বনাই থৈছিলে আৰু এতিয়া এওঁলোকে এইটো ধুনীয়াকৈ ৰাখিছে আৰু এতিয়াও বনাই আছে এইডাল দেখিছেনে অকণমান বেলেগ ধৰণৰ ইউ শেপৰ এইটো কাটাৰ লোহাৰ হয় আৰু এইডালেৰে তেওঁলোকে আৰু ওপৰত এটা ধুনীয়া টোপ আছে কোবাবৰ সুবিধা কৰি আৰু এইডালেৰে তেওঁলোকে প্ৰত্যেক বছৰে এই কামটো এওঁ কৰে আৰু এনেকৈ চুঙাবিলাক ফুটাই দিয়ে আৰু মই থকাৰ পৰা মই চুঙাত চাউল ভৰাবৰ কাৰণে মাৰ পৰা শিকি লৈছোঁ এই কিমান বাঁহ দেখিছেনে এইবোৰ অহাকালিলৈ হ'ব আৰু ইপিনে খেৰো থৈ দিয়া আছে খেৰখিনি নিয়ৰ নপৰিবৰ কাৰণে এনেকৈ থৈ দিয়া আছে আৰু কাপোৰ চাপোৰ ঢাকি আৰু এই কামটো এওঁ কৰে আৰু পুৰা কামটো এওঁৰ ভায়েকে কৰে আৰু চাউল ভৰোৱা কামটো মাৰ লগত লগ লাগি মই কৰোঁ আৰু কেতিয়াবা বাইদেউ আহে অহাকালিলৈ বাইদেউ আহিব চাগে কিন্তু আজি মা আৰু মই চাউল ভৰালোঁ আৰু সকলোখিনি মই ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম আৰু চাওকচোন কি ধুনীয়াকৈ হৈ যায় আজিলৈ ইমানেই ধন্যবাদ